হয় ধেমাজিত এপিডিচিএল ৰেভিনিউ বিলৰ নামত আজব কাণ্ড আমি পুনৰবাৰ দেখুৱাম ধেমাজি দহুলাপাৰা মিছামাৰী দহুলাপাৰাত ইয়াত প্ৰায় ঘৰতে এতিয়া প্ৰায় 50,000 32,000 20,000 মুঠৰ ওপৰত হাজাৰ হাজাৰ এতিয়া ৰেভিনিউৰ বিলৰ নামত কম্পিউটাৰ বিলৰ নামত এতিয়া ৰাইজ হাহাকাৰ কৃষক শ্ৰেণীৰ ৰাইজে কৰোনাৰ পৰিস্থিতিৰ সময়ত এনেধৰণৰ এপিডিচিএলৰ আজব কাণ্ডই এতিয়া জোকাৰি গৈছে অঞ্চলবাসীক বেলেগ ধৰণে মই এইসকল ৰাইজক দেখুৱাইছোঁ এইসকল ওলাই আহিছে কেনেধৰণে বিল পৰিশোধ কৰিব কাৰণ কৰোনা পৰিস্থিতি আনফালে খেতি ব্যস্ত থকাৰ সময়তে কোনো এটা ইনকাম নথকা এখন গাঁও আৰু যেহেতু ক'ব লাগিব যি বিল 50,000 যদি আহে বছৰটো বছৰ ধৰিও তেখেতলোকে পৰিশোধ কৰিব নোৱাৰে আমি এগৰাকী জ্যেষ্ঠ লোক আছে আপোনাৰ ওচৰলৈ যাম আপুনি কি কয় আপোনাৰ কিমান বিল আহিছে মোৰ বিল আহিছে 21,400 কিবা এটা কিন্তু কথাটো হ'ল আমি মাহিলী যিটো আমালৈ বিল পঠিয়াই আমি প্ৰত্যেক দিনে দি থাকোঁ মাহিলী দিয়ে থাকোঁ তাৰ ওপৰঞ্চি আকৌ 21,000 অহাত আমি উদ্বেগ প্ৰকাশ কৰিছোঁ গতিকে ইয়াৰ বিহিত ব্যৱস্থা চৰকাৰে ল'ব লাগে আৰু এই গাফিলতি হৈছে এই ডিপাৰ্টমেণ্টৰ আৰু ইহঁতৰ কোন অপাৰেটৰ থাকে কোন কৰ্মচাৰী যেই থাকে আজিলৈকে আমি পোৱা নাই এজন আহে আৰু বিলটো লৈ যায় আকৌ আমাক বিল দি থাকে এতিয়া আমাক যথেষ্ট হাৰাছমেণ্ট দিছে তাৰ কাৰণে বিহিত ব্যৱস্থা চৰকাৰে যাতে গ্ৰহণ কৰে যথেষ্ট হাৰাছমেণ্ট দিছে হাৰাশাস্তি কৰাইছে কাৰণ ইমান বিল তেখেতৰ 21,000 আকৌ আমি যাম আপোনাৰ কিমান মোৰ 22,000 আপোনাৰ 22,000 আপুনি এগৰাকী আমি দেখিছোঁ আপুনি আপোনাৰ জীৱিকা কি খবৰ খেতি হওক খাবলৈ নাই হাজিৰা কৰি খাইছেহে হয় এই কাৰণে লাইন চাইন নালাগে বুলি ভাবিছিলোঁ আগৰ যেনেকুৱাকৈ চেণ্টেল জ্বলাইছোঁ এনেকুৱাকৈ জ্বলাই পিনি থাকিম বুলি ভাবিছিলোঁ প্ৰয়োজন হ'লে এনেধৰণৰ শক্তি নালাগে লেম্প চাকিতে পঢ়ুৱাব লেম্প চাকিতে জীৱন অতিবাহিত কৰিলে আধা জীৱনটো লেম্প চাকিতে অতিবাহিত কৰিলে পিছৰখিনি সময়টো কৰিব কাৰণ এই আজব কাণ্ডক কোনো পধ্যে মানি নলয় এই গঞা লোকসকলে কি ক'ব মোৰ 32,000 আহিছে এতিয়া ইমানকৈ কেলে আহিছে এইটোহে আমাক লাগে ডাঙৰ প্ৰশ্ন আপোনাৰ কিমান আহিছে 5,000 আহিছে আপোনাৰ কিমান আহিছে মোৰ 24,536 টকা আহিছে আপোনাৰ কিমান আহিছে মোৰ 17,590 আচ্ছা ইমানখিনি যে বিল আহিছে আপুনি কি ভাবে আচলতে এইটো অফিচৰ গাফিলতি আৰু সেইটো কাৰণে কৈছোঁ যে অফিচাৰসকলে ইয়াত ইমান দিন ধৰক 5 বছৰ 6 বছৰ দিন মানে সিহঁতে মিটাৰ বক্স চাব নাহে ৰুমতে বহি তেওঁলোক অফিচতে বহি বিল বনাই দিয়ে এই বিল চাব নহাৰ কাৰণে এইটো হৈছে অফিচাৰবিলাকে ভালকৈ চাব আহিব লাগে আৰু মই অসম চৰকাৰলৈ এটাই নিবেদন কৰিছোঁ যাতে এইটো অফিচাৰখিনিক ভালকৈ চোৱা চিতা কৰিবলৈ দিয়ে আৰু আমাৰ যদিহে প্ৰতিমাহে 300-400 আহিলেহেঁতেন আমিতো দিব পাৰোঁ আৰু এই কৰোনাৰ ছিজনত আমি এতিয়া 24,000 25,000 বিল ক'ৰ পৰা দিম এতিয়া এই কৰোনাৰ ছিজনত আমাৰ দুখীয়া মানুহ খাবলৈ যোৰা নাই সেইটো কাৰণে অসম চৰকাৰলৈ এইটোৱে অনুৰোধ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এইটোৱে অনুৰোধ জনাইছোঁ যেন তেওঁ এইখিনি আমাক ৰেহাই কৰি দিয়ে মই ইয়াকে কৈছোঁ হয় শক্তি বিভাগৰ এই আজব কাণ্ডত এতিয়া লোক ইয়াত খৰ্গহস্ত হৈ পৰিছে এতিয়া ক্ষোভিত হৈ পৰিছে হয় এই অঞ্চলত যে 50,000 আহিছে আপুনি কি ক'ব ইয়াত এনেকুৱা হৈছে মানে ফাৰ্ষ্ট টাইমটো মাহে মাহে ৰাইজে বিলে দি আছোঁ আমিও দি আছোঁ মাহতে আগতে 300 250 কেতিয়াবা 400 এনেকুৱা আহি আছিলে মাহে মাহে দি আছোঁ এতিয়া মানে এইটো মাহত দিয়াৰ পিছতো 49,000 কেনেকৈ আহিব পালে আমি এইটো ভাবিছোঁ বহুত ইলিগেল কাম হৈ আছে এতিয়ালৈকে আজিলৈকে আমাৰ এই এৰিয়াত 7 বছৰ কাৰেণ্ট চলি আছে এতিয়ালৈকে আহি পিনি মিটাৰ বক্সত টিপি পিনি কিমান ইউনিট হৈছে কিমান হোৱা নাই এইটো নোচোৱাকৈ মানে তেখেতসকলে অফিচতে আমাৰ বিলটো বনাই পিনি ৰাইজক এনেকুৱা হাৰাশাস্তি কৰি আছে নিশ্চয় ইতিপূৰ্বে এই ধেমাজি বহু অঞ্চলত আমি বিদ্যুৎ বিভাগৰ শক্তি বিভাগৰ এই যি আজব কাণ্ডৰ বিষয়ে প্ৰতিবেদন কৰিছোঁ সেই সময়ত ইতিমধ্যে আমি গম পাইছোঁ বহু ঠাইত কেৱল এটা মাহত ভুল হ'ব পাৰে কম্পিউটাৰ কেতিয়াবা ভুল হ'ব পাৰে কিন্তু পৰৱৰ্তী মাহত বা পিছৰ মাহতো ভুল আহিছে এই বিভাগটোত গ'লে ইয়াৰ আজব কাণ্ডই এতিয়া অন্য ধৰণে কিন্তু এই বিভাগটোৰ প্ৰতি ৰাইজৰ আস্থা নাইকিয়া হৈ পৰিছে আৰু ৰাইজ ক্ষোভিত হৈ পৰিছে কৰোনা পৰিস্থিতিৰ সময়ত তেখেতলোকে হুংকাৰ প্ৰদান কৰিছে যদি তেখেতলোকৰ এই যি দাবী তেখেতলোকৰ কম যি অহা পৰিশোধ ৰেভিনিউ যি বিলৰ পৰিশোধ যদি নকৰে তেতিয়াহ'লে তেখেতলোকে প্ৰতিবাদ সাব্যস্ত কৰিব কৰোনা পৰিস্থিতিৰ মাজতো হয়